গুৰুত্বপূৰ্ণ খবৰ পুনৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে সাজু কৰিছে সকলো প্ৰস্তুতি আৰু বেদখলকাৰী বান্ধি দিছে 15 দিনৰ সময়সীমা আৰু 15 দিনৰ পিছতেই হ'ব সৰ্ববৃহৎ উচ্ছেদ আৰু প্ৰশাসনৰ জাননী পাই হাহাকাৰ লাগিছে 190টাৰো অধিক পৰিয়ালৰ বুকু কপি উঠিছে বেদখলকাৰী আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং পুনৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু কৰা হৈছে সকলো প্ৰস্তুতি প্ৰশাসন তৎপৰ হৈছে শীঘ্ৰে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক প্ৰশাসনে বান্ধি দিলে 15 দিনৰ সময়সীমা 15 দিনৰ সময়সীমাৰ পিছতেই পুনৰ চলিব উচ্ছেদ অভিযান প্ৰশাসনে সাজু কৰিছে শ আৰক্ষী বাহিনী প্ৰশাসনে শ আৰক্ষী বাহিনী সাজু কৰিছে সাজু কৰা হৈছে অৰ্ধসামৰিক বাহিনী মুতায়ন কৰিব সামৰিক বাহিনী সাজু কৰিছে প্ৰশাসনৰ হালধীয়া বুলডোজাৰ ভাঙি পেলোৱা হ'ব সকলো বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা ভাঙি পেলোৱা হ'ব আৰু প্ৰশাসনৰ জাননীৰ পিছতেই 190টা পৰিয়ালত হাহাকাৰ লাগিছে 190টা পৰিয়ালত বুকু কপি উঠিছে 3000তকৈ অধিক বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ বুলডোজাৰ চলিব বুলডোজাৰৰ কুপ পৰিব লখিমপুৰৰ পশ্চিম চানমাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি একাংশ বেদখলকাৰী পলাইছে উচ্ছেদস্থলীৰ পৰা আৰু প্ৰশাসনৰ জাননীৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰী লখিমপুৰত 3500 অবৈধ দখলকাৰীক উচ্ছেদৰ লক্ষ্য প্ৰশাসনৰ আৰু লখিমপুৰ সমষ্টিত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান জাতীয় সংগীত পৰিবেশন কৰা আৰু বেদখলকাৰীক বান্ধি দিলে 15 দিনৰ সময়সীমা বান্ধি দিছে লখিমপুৰত সাজু কৰা হৈছে শ আৰক্ষী বাহিনী বুলডোজাৰ সাজু কৰা হৈছে আৰু এনেকৈ ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ প্ৰায় 3000তকৈ অধিক পৰিয়ালত বাসগৃহত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনে সাজু কৰিছে সকলো প্ৰস্তুতি আৰু প্ৰশাসনৰ জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ বুকু কপি উঠিছে উচ্ছেদিতৰ আৰু লখিমপুৰত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ সময়সীমা বান্ধি দিছে 15 দিনৰ পিছতেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে সাজু কৰিছে আৰক্ষী বাহিনী মুতায়ন কৰিব অৰ্ধসামৰিক বাহিনী লখিমপুৰৰ সকলো চৰকাৰী ভূমি বেদখল মুক্ত কৰা হ'ব চৰকাৰী বনাঞ্চল ভিজিআৰ পিজিআৰ সকলো ভূমি বেদখল মুক্ত কৰা হ'ব লখিমপুৰৰ সকলো ভূমিত চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে যে ৰাজ্যৰ 126টা সমষ্টিতেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এইবাৰ কোনো জাননী জাৰি কৰা নহয় জাননী অবিহনে প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু লখিমপুৰত চলিব এইবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান লখিমপুৰৰ কেইবাটাও স্থানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু প্ৰশাসনে 190টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে আৰু জাননী প্ৰেৰণৰ পাছতেই বুকু কপি উঠিছে উচ্ছেদিতৰ আৰক্ষীৰ ভয়ত কপিছে উচ্ছেদিত আৰু ইতিমধ্যে একাংশ বেদখলকাৰী স্থান এৰি পলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে যে ৰাজ্যৰ সকলো সংৰক্ষিত বনাঞ্চল ভিজিআৰ পিজিআৰ ভূমি কোনো লোকে বেদখল কৰিব নোৱাৰিব তাত যিসকল লোকে বেদখল কৰি আছে সকলো লোকক উচ্ছেদ কৰা হ'ব ৰাজ্যৰ প্ৰতি টুকুৰা ভূমি অচিনাকি লোকৰ পৰা কাঢ়ি অনা হ'ব আৰু তাৰ পিছতেই তৎপৰ হৈছে প্ৰশাসন উজনি নামনি আৰু মধ্য অসমৰ সমান্তৰালকৈ উত্তৰ অসমতো চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান এবাৰ উত্তৰ অসমৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান লখিমপুৰৰ কেইবাটাও স্থানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু লখিমপুৰৰ প্ৰায় 3000তকৈ অধিক বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ পুৱাৰে পৰা চলিব এই অভিযান আৰু ইতিমধ্যে প্ৰশাসনে সকলো সাজু কৰিছে জাননী প্ৰেৰণ কৰিছে বেদখলকাৰীলৈ আৰু জাননী প্ৰেৰণৰ পাছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ আৰু এনেকৈ সাজু কৰা হৈছে সকলো আৰক্ষী বাহিনী অৰ্ধসামৰিক বাহিনী সাজু কৰা হৈছে আৰক্ষী বাহিনী মুতায়ন কৰা হ'ব অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লেই প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব দয়া নাই ক্ষমা নাই নীতি পুৱাই ভাঙি পেলোৱা হ'ব সকলো বেদখলকাৰীৰ বাসগৃহ কোনো লোক চৰকাৰী ভূমি থাকিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে চৰকাৰী ভূমিত যিসকলে বাস কৰি আছে প্ৰতি টুকুৰা ভূমি আমি তাৰ পৰা কাঢ়ি ল'ম ৰাজ্যৰ প্ৰতি টুকুৰা ভূমি আমি কাঢ়ি ল'ম কোনো লোকে বেদখল কৰিব নোৱাৰিব অসমীয়াৰ স্বাৰ্থত এই উচ্ছেদ চলিছে আৰু এই উচ্ছেদ বন্ধ কৰা নহয় ক্ষিপ্ৰ গতিত চলিব প্ৰশাসনে সাজু কৰিছে তালিকা আৰু এবাৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান